বিলাসীপাৰা ৰাস উদযাপন সমিতিৰ উদ্যোগত ডক্টৰ ভূপেন হাজৰিকা আৰু গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ পৰণত স্থানীয় আৰু অতিথি শিল্পীৰ সমন্বয়ত সাংস্কৃতিক অনুষ্ঠান। উক্ত সাংস্কৃতিক অনুষ্ঠানত শোভা উদ্বোধন কৰে বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ বেচা-কিনা নিগমৰ অধ্যক্ষ ডক্টৰ অশোক কুমাৰ সিংহে। বিলাসীপাৰা ৰাস মেলাস্থলীত সকলো জাতি জনজাতি সম্প্ৰদায়ৰ অগণ লোকে ভিৰ কৰা দেখিবলৈ পোৱা যায়। ডক্টৰ অশোক কুমাৰ সিংহে সাংবাদিকে হোৱা সাক্ষাৎকাৰত কয় যে বিলাসীপাৰাত শ্ৰীকৃষ্ণৰ ৰাসত সকলো সম্প্ৰদায়ৰ মিলনভূমি আৰু আমি সকলো জনজাতিয়ে একেলগে সমবেত হৈ ৰাসৰ আনন্দ উপভোগ কৰোঁ। আমাক সঁচাকৈ বহুত ভাল লাগে আৰু এয়াই হ'ল আমাৰ অসমীয়াৰ সংস্কৃতি আৰু আমি অসমৰ সংস্কৃতি বচাই ৰাখিব লাগিব বুলি মত ব্যক্ত কৰে। আনহাতে আজি অসমৰ 5খন সমষ্টিৰ উপনিৰ্বাচনত 5খন আসনতে বিজেপি আৰু মিত্ৰজোঁটে জয়লাভ কৰাৰ বাবে প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। লগতে কয় যে আমাৰ চৰকাৰখন সকলো জাতি জনজাতিৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি আছে আৰু কৰি যাব। সেয়েহে আগন্তুক পঞ্চায়ত আৰু 26ৰ বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰে ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব আৰু বিজেপিয়ে 100ৰ ভিতৰত 100% আসনে লাভ কৰিবলৈ সক্ষম হ'ব বুলি মত প্ৰকাশ কৰে। বিলাসীপাৰাৰ পৰা ষ্টাফ ৰিপৰ্টাৰ মিনাৰ হুছেইনৰ ৰিপৰ্ট, টাইমছ NA24। আমার জিলারে প্রতিমা বাইদেউর নামত ডক্টর ভূপেন হাজৰিকাৰ নামত স্বৰ্ণজয়ন্তী সাংস্কৃতিক মঞ্চ, ইয়াতকৈ ডাঙৰ কথা কি হ'ব পাৰে মোৰ জিলাত? আৰু ছাৰ দেখিব পাইছোঁ যে আমাৰ যে ৰাসমেলা বিলাসীপাৰাত প্ৰতি বছৰ দেখিবলৈ পোৱা গৈছে যে সকলো জনজাতি লোকে অগণন ভিৰ কৰা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত ৰাইজক আপোনালোকে কি জনাব? আমাৰ সংস্কৃতি কি, অসমীয়া সংস্কৃতি কি, সকলোকে মিলি এটা অসমীয়া সংস্কৃতি। তাত বড়ো আছে, ৰাভা আছে, কলিতা আছে, ৰাজবংশী আছে, আমাৰ গৰীয়ামৰী আছে, সব লৈ এটা সংস্কৃতি। সকলো জাতি যদি একলগ হৈ থাকোঁ তাহলে আমি একতাৰ বান্ধোন থাকোঁ, তেতিয়া অসমক কোনেও পৰাভূত কৰিব নোৱাৰে। আৰু অসমখন যিটো আমাৰ দলে বিচাৰিছে ভাৰতৰ ভিতৰত 5খন এখন ৰাষ্ট্ৰৰ ভিতৰত ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হ'ব, এইকাৰণে সংস্কৃতিটো আগত বচাব লাগিব। আমি অসমীয়া সংস্কৃতি বচাব লাগিব। এইকাৰণে আমাৰ ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ আমি বিলাসীপাৰাৰ পৰা সব জাতি জনগোষ্ঠীক একত্ৰিত কৰি এই একতাৰ বান্ধনত বান্ধিবৰ কাৰণে এইটো ক্ষুদ্ৰ প্ৰয়াস ৰাসমেলাৰ তৰফৰ পৰা কৰা হয়। আৰু ছাৰ দেখিবলৈ পোৱা গৈছে যে আজি মানে অসমৰ 5খন উপনিৰ্বাচনতে বিজেপিয়ে শেষ হাঁহি মাৰিলে। এই ক্ষেত্ৰত কি জনাব? আপোনালোকে গম পাইছেই যে 5খন উপনিৰ্বাচন 5খন, তাৰ মানে এইটো কি প্ৰমাণ কৰে? আমি সুশাসন দি আছোঁ। ভাৰতীয় জনতা পাৰ্টি ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমখন কি সুন্দৰভাৱে কাম কৰি আছে তাৰে প্ৰমাণ দেখিলে। চবতকৈ ডাঙৰ কথা, আজি চামাগুৰি সমষ্টি স্বাধীনতাৰ পিছত এটা সম্প্ৰদায়ৰ হৈ আছে। এই সম্প্ৰদায়ৰ মানুহে আগুৱাই আহি আজি তেওঁলোকৰ বিৰুদ্ধে, কংগ্ৰেছৰ বিৰুদ্ধে ভোটদান কৰিলে। এইটো কি সূচায়? এতিয়া সংখ্যালঘু মানুহে বুজি পাইছে যদি দেশৰ উন্নতি কৰিব লাগে, জাতিৰ উন্নতি কৰিব লাগে, একমাত্ৰ দল হৈছে ভাৰতীয় জনতা পাৰ্টি, যি অসমৰ স্বাৰ্থত কাম কৰি আছে, জনতাৰ স্বাৰ্থত কাম কৰি আছে। খুব ভাল লাগিছে। আমি 5খন এইবাৰ যিটো আপোনাৰ পঞ্চায়ত নিৰ্বাচন হ'ব, দেখিব পঞ্চায়ত আমি 28বোৰ আসন আমি লাভ কৰিম। আৰু 26তো কথাই নাই যে আমাৰ 100 সিট যিটো টাৰ্গেট এটা আমি ফিল আপ হ'ব বুলি আমি আশা কৰোঁ।